কিনিছে নাই গ্ৰাহক আহিছে নাই কিনিছে আচলতে বিদ্যালয়ত সময়ে সময়ে এনেকুৱা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় যি কাৰ্যসূচীৰ যোগেদি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে যাতে সহবিদ্যায়তনিক শিক্ষাটো তেওঁলোকে পাৰ্গত হ'ব পাৰে তাৰ এই কাৰ্যসূচীৰ অন্তৰ্গত আজি আমি বিদ্যালয়ৰ টুৰিজিম এণ্ড হস্পিটেলিটি এণ্ড ৰিটেইল এই দুটা বিভাগৰ উদ্যোগত এই বজাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আমাৰ এই বৃহত্তৰ অঞ্চলৰ প্ৰায় 90% লোকেই কৃষিজীৱী গতিকে কৃষকসকলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বেপাৰ বাণিজ্যৰ যোগেদি নিজৰ আত্মনিৰ্ভৰশীলতাৰ পাঠ যাতে পাব পাৰে আৰু লগতে শিক্ষা এটা যে আনন্দৰ বিষয় এই বজাৰৰ যোগেদি তেওঁলোকক এটা আনন্দৰ যোগেদি জ্ঞান অৰ্জন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা কৰিছোঁ আৰু যথেষ্ট আনন্দৰে ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহুত ব্যৱহাৰিক বিষয় ইয়াত আয়ত্ত কৰিছে বুলি আমি অনুভৱ কৰিছোঁ অগ্ৰণী মাধ্যমিক শিক্ষা অনুষ্ঠান আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত মই উপস্থিত আছোঁ আৰু এই বিদ্যালয়খনে আয়োজন কৰা এখন অতি মহত্বপূৰ্ণ কাৰ্যসূচী এখন বাণিজ্য মেলা ইয়াত ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই আনি বজাৰ সন্দৰ্ভত টকা পইচাৰ মূল্য সন্দৰ্ভত হিচাপ সন্দৰ্ভত কিদৰে ওজন কৰিব পাৰি ইত্যাদি মানে গাণিতিক জ্ঞান তেওঁলোকক প্ৰদানৰ উদ্দেশ্যে ইয়াত এখন বাণিজ্য মেলা কৰিছে আৰু প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে একোখনকৈ বিপণী কৰিছে দোকান দিছে আৰু তেওঁলোকক বুজাই দিয়া হৈছে যে বজাৰৰ গুৰুত্ব কি টকা পইচাৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে টকা পইচাৰ মূল্য কি এই সন্দৰ্ভত তেওঁলোকক এটা বাস্তৱিক জ্ঞান প্ৰদান কৰিছে মই কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যিবোৰ সামগ্ৰী বিক্ৰী কৰিছে অতি পুষ্টিকৰ খাদ্য এয়া মই মোনা ভৰ্তি কৰি এক বেগ বস্তু তেওঁলোকৰ পৰা মই কিনিছোঁ যথেষ্ট ভকত চাপৰিত উৎপাদিত হোৱা গুড় ওলাইছে ইয়াত কোমল চাউল ওলাইছে তিল ওলাইছে বিভিন্ন জৈৱিক পাচলি ওলাইছে গতিকে ছাত্ৰ ছাত্ৰীসকলক এটা বাস্তৱিক আৰু অৰ্থনীতিৰ ক্ষেত্ৰত এটা মানে তেওঁলোকক প্ৰথমটো খোজ কেনেকৈ পেলাব পাৰি সেই সন্দৰ্ভত এটা বাস্তৱিক জ্ঞান বিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰিছে পাঠদানে আচলতে বিদ্যালয়খনে এটা নতুন পথ মানে প্ৰদৰ্শন কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আত্মনিৰ্ভৰশীলতাৰ পাঠদান দিব পাৰি তেওঁলোকে ট্ৰেনজেকশ্যনটো মানে পইচা এজনক দিলোঁ ইজনে কেনেকৈ ল'ব লাগে বা যিটো ব্যৱহাৰিক জ্ঞান টকা পইচা আজি বহুত ল'ৰা ছোৱালীক 100 টকা দি পঠালে 20 টকা বজাৰ কৰি আনি 80 টকা ঘূৰাই দিব নাজানে মানে বা তেওঁলোকে ভয় কৰে এইটো সাহসো বাঢ়িব যে বজাৰলৈ গ'লে 80 টকা বজাৰ কৰিলে 20 টকা 100 টকা ঘূৰাই দিব লাগিব এই যিটো ব্যৱহাৰিক জ্ঞান এই জ্ঞানটো অৰ্জন কৰিছে আৰু খুব ধন্যবাদ জনাইছোঁ অঞ্চলবাসীক ধন্যবাদ দিছোঁ যে সকলো বজাৰতে উপলব্ধ বস্তু যদিও ইয়াত যে আহি তেওঁলোকক উৎসাহিত কৰিছে সেইকাৰণে ধন্যবাদ জনাইছোঁ এইটো স্বাৱলম্বিতাটোৰ পাঠদান মানে প্ৰথম পৰ্যায়ৰ পাঠদান শাক পাচলি নহয় অন্যান্য সামগ্ৰী পিঠা পনা বনাই জগনি ল'ৰা ছোৱালীয়ে পিঠা বনাইছে বা মই দেখিছোঁ চানা বনাইছে এইটো বৰ ভাল কথা যে এইখিনি আচলতে বিহাৰী বা অন্যান্য গুজৰাটী অন্যান্য ৰাজ্যৰ মানুহে আচলতে আমাৰ জেগাবোৰত কৰে আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিকিছে মানে চানা বনাই এই ডাঙৰ ডাঙৰ লিলেন ট্ৰাক কিনা মানে মই দেখিছিলোঁ মানে আমাৰ ছাত্ৰ ছাত্ৰী অন্তত চানা বনাই পৰিয়াল পোহপাল দিবৰ কাৰণেও প্ৰস্তুত থাকিব এইটো সম্ভৱ হৈ উঠিছে ইয়াত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত